হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোকে জীৱন দা লাইফ অন্য ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি পোনপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ জনাব খুজিছোঁ। এয়া দেখিছে ন 99 ছাবস্ক্ৰাইবাৰ হৈ আছে। তাৰপিছতে ওপৰলৈ স্ক্ৰল কৰোঁতে দেখিলোঁ যে 100 ছাবস্ক্ৰাইবাৰ হ'ল। বহুত বহুত ধন্যবাদ। এয়া পাহতে আপোনালোকৰ মাজলৈ এটি নতুন প্ৰচেষ্টা লৈ আহিছোঁ, চাবচোন। আমি সকলোৱে কিতাপ পঢ়োঁ। কিতাপ এখন পঢ়ি আমি পৃষ্ঠাত যেতিয়া চিন দিবলৈ হয় তেতিয়া আমি হয়তো ভাঁজ লগাই থওঁ, কিন্তু সেই ভাঁজ লগোৱাৰ বিপৰীতে যদি এটা বুকমাৰ্ক তৈয়াৰ কৰিব পৰা যায়, তাৰে এটা প্ৰচেষ্টা আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। এয়া দেখিছে ন, মই বগা কাগজ এখিলা লৈছোঁ, জোখত কাটি লৈছোঁ, আৰু প্ৰয়োজনীয় সামগ্ৰী হিচাপে মই ৰং পেঞ্চিল লৈছোঁ, তাৰপিছত কলম, কাঠ পেঞ্চিল, ৰবৰ, স্কেল আছে। এই কাগজখন মই দীঘলীয়াকৈ কাটি লৈছোঁ। অকণমান চিন দি মই জেগা এডোখৰ লৈ লৈছোঁ য'ত মই ফুল এপাহ আঁকিছোঁ। আপোনালোকে যি মন যায় তাকে আঁকিব পাৰে। মই এপাহ ফুল আঁকিছোঁ, আধাটো আঁকিছোঁ ফুলপাহৰ, বেলি ফুল এপাহ আঁকিবলৈ লৈছোঁ। তাৰ বাবে এয়া হালধীয়া ৰং কৰিছোঁ। ফুলপাহৰ পাহিবোৰ জিলিকি উঠিবৰ বাবে এনেদৰে কাটি দিছোঁ। বগা অংশখিনি কাটি দিছোঁ, অকল পাহিকেইটা থৈছোঁ। এফালে কাটি দিয়াৰ লগে লগে ইটো ছাইডেও ৰংবোৰ কৰিবৰ কাৰণে পাহিকেইটা জিলিকি যায়। এয়া মাজত বেলি ফুলৰ যি অংশ থাকে সেয়াটো ৰং কৰিছোঁ, মটীয়া ৰং। তাৰপিছত এইটো আউটলাইন মাৰি দিছোঁ ক'লা কলমেৰে। এইফালে যিহেতু থাকি গৈছিলে চাপটো, সেই তেনেকৈ ৰং কৰিছোঁ একেধৰণে। তাৰপিছত এয়া আঁচ টানি পেলাই এটা দীঘলকৈ ঠাৰিৰ নিচিনাকৈ দিছোঁ, যিটো অংশ আমাৰ কিতাপৰ মাজত সোমাই থাকিব। তাত সেউজীয়া ৰং কৰিছোঁ। খুব সাধাৰণ হয়, আপোনালোকে নিজেও কৰি চাব পাৰে। নিজৰ কিতাপখনত ভাল লাগিব এনেকৈ ৰাখি থ'বলৈ। যেতিয়া আমি পৃষ্ঠাবোৰ পঢ়ি হৈ যাব, পঢ়ি হোৱাৰ পিছত বোলে চিন দিব লাগে, সেয়া এনেকৈ ৰাখি থ'ব পাৰি। ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।